ছাত্ৰ-ছাত্ৰীসকল এখন ক্লাছ 6ৰ এখন গণিতৰ প্ৰশ্ন কাকত প্ৰথম ইউনিটৰ আমি ইয়াৰ ছুটি প্ৰশ্নকেইটা অকণমান সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো সুধিছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 2 4 0 1। আমি জানো যে পূৰ্ণ সংখ্যা সদায় 0ৰ পৰা আৰম্ভ হয়, গতিকে আটাইতকৈ সৰু যুগ্ম সংখ্যা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ব 0। ইয়াত চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো সুধিছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ব 2। ইয়াত এ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্নটো সুধিছে তলৰ কোন দুটা সংখ্যা যমজ মৌলিক হ'বলৈ হ'লে সংখ্যা দুটাৰ মাজত এটা যৌগিক সংখ্যা থাকিব লাগিব। ইয়াত আমি যদি 2 নম্বৰটো চাওঁ 5 আৰু 7, 5 আৰু 7ৰ মাজত এটা যৌগিক সংখ্যা আছে 6, গতিকে এই 5 আৰু 7টো হ'ব যমজ মৌলিক। তলৰ কোনকেইটা পৰস্পৰ মৌলিক সংখ্যা? পৰস্পৰ মৌলিক হ'বলৈ হ'লে দুইটা মৌলিক সংখ্যা হ'ব লাগিব, গতিকে ইয়াত পৰস্পৰ মৌলিক সংখ্যা হ'বলৈ হ'লে সিহঁতৰ গসাউ মাত্ৰ 1 হ'ব লাগিব। গসাউ 1টা ইয়াত আছে 12 আৰু 13, এইটো হ'ল পৰস্পৰ মৌলিক সংখ্যা। তলৰ কোনকেইটা মৌলিক তৃতীয় হ'বলৈ হ'লে মৌলিক সংখ্যাকেইটা ক্ৰমিক মৌলিক সংখ্যা হ'ব লাগিব আৰু সিহঁতৰ মাজৰ পাৰ্থক্য 2 হ'ব লাগিব। আমি যদি প্ৰথমটো চাওঁ 3, 5, 7 এইকেইটা মৌলিক সংখ্যা আৰু সিহঁতৰ মাজৰ পাৰ্থক্য 2 আছে। 3 আৰু 5ৰ মাজত পাৰ্থক্য 2 আছে, 5 আৰু 7ৰ মাজত পাৰ্থক্য 2 আছে, গতিকে শুদ্ধ উত্তৰটো হ'ব এইটো। 6 নম্বৰ প্ৰশ্নটো চাওঁ আমি 25ৰ মুঠ উৎপাদকৰ সংখ্যা। আমি যদি 25টো কৰোঁ 1ৰ লগত 25 পোন কৰিলে 25 পাম, 5ৰ লগত 5 পোন কৰিলে 25 পাম, গতিকে 25ৰ উৎপাদক কেইটা হ'ব 1, 5 আৰু 25। 25ৰ মুঠ উৎপাদকৰ সংখ্যা হ'ব 3টা, গতিকে বিটো ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্নটো চাওঁ 5ৰ প্ৰথম 4টা গুণিতকৰ সংখ্যা। 5ৰ গুণিতক বুলি ক'লে 5 × 5, 5 × 2 = 10, 5 × 3 = 15 এনেকৈ পোন কৰি গৈ থাকিম। প্ৰথম গুণিতকেইটা হ'ব 5 × 5, 5 2 × 10, 5 3 × 15, 5 4 × 20, গতিকে 2 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছতে চাওঁ আমি 12 আৰু 96 গসাউ। 12 আৰু 96 গসাউ আমি যদি মৌলিক উৎপাদকে আমি হৰণ কৰি যাওঁ 2 × 6 = 12 হ'ব, 2 × 8 = 40, 96 হ'ব, 2 × 3 = 6 হ'ব, 2 × 4 = 48 হ'ব, আকৌ 3 কৰিলে 3 × 3 = 3, 3 × 8 = 24, গতিকে গসাউ হ'ব 2 × 4 = 4, 4 × 3 = 12, গতিকে ইয়াৰ এ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত চাওঁ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল, স্বাভাৱিক সংখ্যা সদায় 1ৰ পৰা আৰম্ভ হয়, গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ব এ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 4, 6 আৰু 8ৰ লসাগু হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক। আমি যদি কৰোঁ 2 2 × 4, 2 3 × 6, 2 4 × 8, আকৌ 2 1 × 2, 2 2 × 4, গতিকে লসাগু হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 2, 2 2 × 4, 4 3 × 12, 12 লগত 2 পূৰণ কৰিলে হ'ব 24, গতিকে লসাগু হ'ব 24। 2 নম্বৰ প্ৰশ্নটো তলত দিয়া সংখ্যাবোৰ ৰোমান সংখ্যাত লিখা। আমি যদি ৰোমান সংখ্যাত লিখোঁ 940, আমি জানো যে 900 + 40, এমটোৱে 1000 বুজায় আৰু চিটোৱে বুজায় 100, CM বুলি লিখিলে হ'ব 900 হ'ব, আৰু 50টো L বুজায়, X মানে হ'ল 10, XL মানে হ'ব 40, গতিকে 940টো হ'ব CMXL, গতিকে হ'ব 940। পিছতো চাওঁ 625, 625 যে কৰোঁ আমি 600 + 20 + 5কে আমি ভাঙি লৈছোঁ, 500টো বুজাব দিয়ে 500 বুজাব, CA 100 বুজাব, D আৰু C মানে হ'ল 600, 20 মানে হ'ল XX দুটা 10 আৰু 5টো আমি VA বুজাব, DCXXV, এইটো 625। পিছলৈ হ'ব 345, 345টো 300 + 40 + 5, আমি C তিনিটা দি দিলে আমি 300 হ'ব, 100 100 100 300 হৈ গ'ল। 40টো বুজালে XL বুজাব 40 আৰু Vটোৱে বুজাব 5, গতিকে 345টো হ'ব CXLV। তাৰপিছত কৈছে আমাৰ 3 নম্বৰ প্ৰশ্নটো তলত দিয়া সংখ্যাকেইটাৰ উৎপাদক নিৰ্ণয় কৰা। 16, আমি যদি 16টো কৰোঁ 1ৰ লগত 16 পোন কৰিলে 16 পাম, 2 × 8 = 16 হ'ব, 4 4 × 16 হ'ব, গতিকে 16ৰ উৎপাদক কেইটা হ'ব 1 2 4 8 আৰু 16। 24টো যদি চাওঁ আমি 1ৰ লগত 24 পোন কৰিলে 24 হ'ব, 2ৰ লগত 12 পোন কৰিলে 24 হ'ব,
3 লগত 8 পোন কৰিলে 24 হ'ব 4 লগত 6 পোন কৰিলে 24 হ'ব গতিকে 24 উৎপাদক হ'ব 1 2 3 4 6 8 12 আৰু 24 এইকেইটা 24 উৎপাদক তাৰপিছত কৈছে আমাৰ 12 উৎপাদক 1 পোন 12 12 2 6 গুণ 12 3 4 গুণ 12 গতিকে 12 উৎপাদক হ'ব 1 2 3 4 6 আৰু 12 তলত দিয়া সংখ্যাকেইটাৰ লসাগু উলিওৱা 12 আৰু 16 লসাগু উলিয়াবলৈ কৈছে আমি পুৰণা সহায়তো কৰিব পাৰিম 12 গুণ 12 12 দুগুণ 24 12 গুণ 36 12 4 গুণ 48 লৈকে কৈছোঁ 16 গুণ 16 16 দুগুণ 32 16 3 গুণ 48 লসাগু মানে হ'ল ইহঁতৰ সাধাৰণ গণিতকেইটাৰ ভিতৰত আটাইতকৈ সৰুটো লসাগু মানে হ'ল লঘিষ্ঠ সাধাৰণ গণিত ইয়াত আটাইতকৈ সাধাৰণ গণিতকেইটা ইয়াত 48 মিলি আছে আৰু 48টোৱে হ'ল আটাইতকৈ সৰু সাধাৰণ গণিত গতিকে লসাগু হ'ব 48 তেনেকৈ আমি 18 আৰু 24ৰ 18 গুণ 18 ইয়াত কৰিলে আমি পাম 72 72টোৱে লসাগু পাম 20 আৰু 25ৰ আমি লসাগু পাম ইয়াত 100 পাম